তো এনেকৈ ৰেকিটো আবাহন কৰাৰ পিছত আপোনাৰ ৰেকি কৰিব সহস্ৰাৰটো ক্লিন কৰি ল'ব। ক্লিন মই সহস্ৰাৰ 3বাৰ ক'ব, ক্লিন হৈ আছে বুলি 3 মিনিট সময় তাতে আপুনি হেড পাৰ্টৰ একেবাৰে মিডিলত আঙুলিটো ৰাখিব। এইটো ক্লিন হৈ গ'ল বুলি এৰি দিব। তাৰপিছত আইকা চক্ৰলৈ লৈ আহিব। এনাৰ্জিটো ক্লিন হৈছে বুলি এজিউম কৰি ল'ব আৰু হোৱাইট লাইটটো আহি আছে। ৰেকি ক্লিন মাই থাৰ্ড আই চক্ৰ বুলি ক্লকৱাইজ ঘূৰাই দিব। তাতে ৰাখি দিব আঙুলিটো আকৌ 3 মিনিটৰ কাৰণে। তাৰপিছত এৰি দিব। এণ্টি ক্লকৱাইজ কৰি দিলে আপোনাৰ ক্লিন হৈ গ'ল থাৰ্ড আই। তাৰপিছত তেনেকৈয়ে বিশুদ্ধি চক্ৰটো 3 মিনিট ৰাখিব, ক্লকৱাইজ ঘূৰাব, ক্লিন হৈ আছে বুলি ক'ব, 3 মিনিট ৰাখি ক্লিন হৈ গ'ল। তাৰপিছত হাৰ্ট চক্ৰ এনেকৈ এণ্টি ক্লকৱাইজ কৰি দিলে আপোনাৰ ক্লিন হৈ গ'ল। হাৰ্ট চক্ৰ ক্লিন হৈ আছে ৰেকি প্লিজ ক্লিন মাই হাৰ্ট চক্ৰ। ক্লিন হৈ আছে গ্ৰীণ কালাৰ উৎপাহিত হৈ থাকিব। ৰেকি হোৱাইট লাইটটো আপোনাৰ গ্ৰীণ আধা মণ্ডলত ৰেকি হাৰ্ট চক্ৰটো ক্লিন হৈ গৈছে বুলি। তাৰপিছত মণিপুৰ চক্ৰ ক্লিন মাই মণিপুৰ চক্ৰ য়েল্ল' কালাৰ লক্ষ্মীনাৰায়ণ বাসস্থান, সেইটো ক্লিন হৈ গৈছে, ব্ৰাইট হৈ গৈছে। ৰেকি পোহৰেদি একদম ক্লিন হৈ গৈছে, ব্ৰাইট হৈ গৈছে আপোনাৰ মণিপুৰ চক্ৰ। টকা ধন সম্পত্তি সেইটো কাৰণে ক্লিন হৈ আছে বুলি ৰাইট চাইডেদি ঘূৰাব ক্লকৱাইজ। তাৰপিছত এণ্টি ক্লকৱাইজ ঘূৰাই দিলে ক্লিন হৈ গ'ল। তাৰপিছত আপোনাৰ চেক্ৰেল চক্ৰ আপোনাৰ শিক্ষাৰ লগত জড়িত আৰু গতিকে এইটো ব্ৰাইট অৰেঞ্জ কালাৰৰ হয়। এইটো ক্লকৱাইজ ঘূৰাই দিব। ৰেকি ক্লিন মাই চেক্ৰেল চক্ৰ 3 মিনিট ধৰিব, ক্লিন হৈ গ'ল। এনেকৈ থ্ৰোট চক্ৰৰ পৰা গোটেইকেইটা চক্ৰ ক্লিন কৰি 3 মিনিটকৈ ধৰি গোটেইকেইটা 7 চক্ৰ আমাৰ ক্লিন হৈ গ'ল।